বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। কৰিব না, কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। কৰিব না, কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল। কৰিব না, কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকে চলিব? তেওঁলোকৰতো খানা চলিব লাগিব ন। মই এজন বিজেপিৰ নেতা, যদি 12-13 জন ল'ৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব? গতিকে যিসকল কংগ্ৰেছৰ ল'ৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল, তেওঁলোকক ধন্যবাদহে দিব লাগে। ইয়াত বেয়া পাবলগীয়া কি আছে? বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল।